এয়া মই খলা চাপৰি পিঠা বনাই আছোঁ। আহকচোন চাওঁ খলা চাপৰি পিঠানো কেনেকৈ বনায়, কেনেকৈ গুড়াটো গুলিব লাগে সম্পূৰ্ণকৈ দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আমি যিটো চাউলৰ ভাত খাওঁ সেই চাউলটোৱে মই ৰাতিপুৱা 1 ঘণ্টামান সময় ভিজে থৈছোঁ। ভিজে থৈয়ে ইফালে গুড়াখান্তি খুন্দিব লৈছোঁ। বেছি চাউল নহয়, অলপে, যিহেতু পিঠাহে খাম। এয়া মই এইখিনি খুন্দি ল'ম আৰু গুড়াখিনি। তাৰ পাছত আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। যোনে যোনে বনাব নাজানে তেখেতসকলে কেতিয়াবা বনাই খাব পাৰিব আৰু খায়ো ভাল লাগে। এতিয়া মই এইখিনি মিক্স কৰি মোৰ যিহেতু গুড়াখান্তি খুন্দি হ'ল, এয়া অলপমান নিমখ দিলোঁ। ইয়াত চেনিও দিব পাৰি, আমি পিছে চেনিটো দিয়া নাই, কাৰণ এই চুগাৰ হোৱা মানুহ আছে, সিহঁতেও খাব, চেনি দিলে আৰু নাখাব। এয়া চাওকচোন, নিমখ দি মই গুড়াখান্তি পানী, অকল পানী, ঠাণ্ডা পানী দিলেই হ'ব, গৰম পানী দিব নালাগে। এইখিনি মই ধুনীয়াকৈ গুলি ল'ম। গুড়াটো কিন্তু বেছি পাইনা হ'বও নালাগিব, আৰু বেছি গোটা হ'লেও এটা কি হয়, পিঠাটো আপোনাৰ বেছি গপচা হ'ব। গতিকে অলপ পনীয়াকৈ গুড়াটো গুলি ল'ব লাগিব। যদি ডাঠকৈ গুড়াটো ৰাখি দিয়ে তেতিয়াহ'লে কি হ'ব, পিঠাখন ডাঠ হ'ব। ডাঠ হ'লে খাই ভাল নালাগে। আমি আচলতে এইটোক খলা চাপৰি পিঠা বুলি কওঁ। আপোনালোকে বা কি কয়, কিছুমানে হয়তো বেলেগো ক'ব পাৰে দিয়কচোন। আমাৰ ভাষাত আমি খলা চাপৰি পিঠা বুলি কওঁ। অকণমান তেল দিম আৰু বনাই থাকিম তেনেকুৱাকৈ। কোনে কোনে এই পিঠাটো খাই ভাল পায় কমেণ্টত জনাবচোন। মোৰো যিহেতু কাম কৰা মানুহ আছে, সদায় একেটা বস্তুৱে দি চাহ দিব ভাল নালাগে। মই বোলো আজি মই ৰাতিপুৱা খলা চাপৰি পিঠা বনাওঁ, আপোনালোককো দেখাওঁ কেনেকৈনো বনাওঁ। বেছিভাগে বাৰু জানেই, যিসকলে নাজানে কেতিয়াবা হয়তো অলপ গুড়া মিক্সিত খুন্দি লৈও এনেকুৱাকৈ পিঠাটো বনাই খাব পাৰে। বিৰাট টেষ্টি হয় পিঠাটো। চেনি খোৱা, যিবিলাকে মিঠা ভাল পায় তেখেতসকলে আৰু ভাল পাব। পিছে মই চেনিটো দিয়া নাই, অকণমান নিমখ দিহে গুলি লৈছোঁ। পিছত আকৌ গুড়েদি খাম। এইখিনি এতিয়া মই কৰচখানেদি চাইছোঁ আৰু কেনেকুৱা হৈছে, গোটা হৈছে নে পনীয়া হৈছে। অলপ পনীয়া টাইপত ৰাখিব, তেতিয়া আপোনালোকৰ পিঠাখন ধুনীয়া পাতল হৈ যাব। পাতল হ'লে বহুত ভাল লাগে খাই পেলাই। সেইকাৰণে কৈছোঁ, বেছি গোটা কৰি নেপেলাব। গোটা কৰিলে গুড়াটো গপচা হৈ যাব। তাৰপাছত পিঠাটো সিমান এটা টেষ্টি নহয়, গপচা হৈ যায়। যিমানে পাতলকৈ বনাব পাৰে সিমানে টেষ্টি হয়। এয়া মই এতিয়া গেছটো জ্বলাই দিলোঁ। এয়া টাৱাখন, পিছে মোৰ টাৱাখন পিঠা বনাওঁতে একদম পাতল হৈ গৈছে। এতিয়া চাবচোন মই কেনেকুৱাকৈ বনাম পিঠাটো। পিঠাটো বনাব একদমেই সহজ, একদম সহজ। মই সময়ৰ অভাৱত, কিন্তু মোৰ পিছে গোটেইখিনি সুবিধা ঘৰতে আছে। ঢেঁকী আছে, যেতিয়াই পিঠা খাবৰ মন যায় তেতিয়াই মই অকণমান এনেকুৱাকৈ গুড়া খুন্দোঁ আৰু বনাওঁ। পিছে এইকেইদিনহে খাব পাৰিম এনেকুৱাকৈ। পিছত আকৌ কাম বেছি হ'লে এইবোৰ কৰিব একদম সময়েই নাথাকে। গুড়াখিনি আপোনালোকে লাৰি থাকিব লাগিব, নহ'লে তলত দেখোন গুড়াটো সেই হৈ যায়। যেইবাৰে আপোনালোকে টাৱাত দিব, পিঠাখন বহাই দিব, দিয়াৰ আগতে গুড়াটো একবাৰ লাৰি দিব। তেতিয়া মিলি যাব না গুড়াটো, ধুনীয়া হৈ যাব। নহ'লে তলত দেখোন সেই হৈ যাব, ওপৰত পানী পানী হৈ থাকিব। ইফালে এই পিঠাটো কি হ'ল, বহুদিন মই বনোৱাই নাই। যদি আৰু এটা কথা, যদি আপোনালোকে ৰুটি বনোৱা টাৱাত পিঠাটো বনায়, কিন্তু ভালকৈ ধুই ল'ব। ৰুটি বনালে টাৱাখনত ভালকৈ পিঠাটো নুঠে, ভাঙি যাব পাৰে। টাৱাখন সদায় পিছল হৈ থাকিব লাগে, একদম মিহি হৈ থাকিব লাগে। তেতিয়াহে ধুনীয়া হয় আৰু পিঠাখনত। মই এয়া ৰিফাইন দিছোঁ, মই ৰিফাইনেদিহে বনাম। ৰিফাইন অলপ দিয়ে টাৱাখন ঘূৰাই দিছোঁ। বেছি তেল খোৱাটো বেয়া, সেইকাৰণে অকণমান তেল দিছোঁ। এয়া চাওক, মই কি ধুনীয়াকৈ পিঠাখন বহাই দিছোঁ। এনেকুৱাকৈ বনাব আপোনালোকেও। ইফালে এয়া গুড়াটো দি টাৱাখন এনেকুৱাকৈ ঘূৰাই দিলে ধুনীয়া ৰাউণ্ড হৈ যাব আপোনালোকৰ পিঠাখন। এতিয়া এইখন মই ঢাকন মাৰি থৈ দিম অলপ সময়, পিঠাখন উঠাক লাগি ঢাকন মাৰি থ'ব লাগে। তেতিয়াহে পিঠাখন সিজি উঠিব। অলপ পিছতে মই ঢাকনিখন গুচাই দিম, তাৰপিছত পিঠাখন ধুনীয়াকৈ উঠিব। কোনে কোনে খাই ভাল পায় জনাবচোন মোক কমেণ্টত। আৰু আপোনালোকৰ আমি খলা চাপৰি বুলি কৈছোঁ, আপোনালোকে বা কি বুলি কয় এই পিঠাটোক, সেইকাৰণে কৈছোঁ মোক কমেণ্টত জনাব দিয়ক। ময়ো বনালোঁ, আপোনালোককো দেখালোঁ।
সেয়া মোৰ পিঠাখন হৈছে মানে এতিয়া উল্টাব লাগে, উল্টাম আৰু পিঠাখন মানে উঠি অহা নাই, পিঠাখন উঠি আহিব লাগিব নহ'লে ভাঙি যাব কিন্তু। পিছে মই এই টাৱাখনত ৰুটি বনাইছিলোঁ না, সেইকাৰণে মানে সেইখন পিঠা ইমান এটা ঠিক নহ'ল। সেইফালে এইখন কি ধুনীয়া হৈছে দেখিছেনে? এতিয়া চাওকচোন, মই ধুনীয়াকৈ আগে ছাইডত দেখি লাহে লাহে পিঠাটো উঠাই ল'ম, নহ'লে কেতিয়াবা আকৌ ভাঙি যায় নহয়, ভাঙি গ'লে আৰু ভাল নালাগে। এয়া চাওকচোন, এতিয়া ওলটাই দিম পিঠাখন। বহুত টেষ্টি এই পিঠাটো, কিন্তু টেষ্টি মানে যিমান পাৰে সিমান পাতলকৈ বনাব, তেতিয়াহে খাই ভাল লাগিব। গোপচা হ'লে মানে ভাল নালাগে এই পিঠাটো। এনেকুৱাকৈ মই এই গোটেইখিনি পিঠা বনাব লাগিব, কাৰণ বহুতকেইটা মানুহ আছে, চবকেতো দুখন দুখন দি পেলাই বনাব লাগিব, দিব লাগিব চাহৰ লগত। এখন পিঠা দিব ভালো নালাগে, সেইকাৰণে দুখন দুখনকৈ দিম আৰু চাহৰ লগত। ৰাতিপুৱা চাহ, পিছে সিহঁতেও বোলে ভাত খাই আহে, ভাত নাখায়ে, নহ'লেতো মই ভাতেই দিলোঁ হয়। এইবিলাক বনাই থাকোঁতে বহুত সময় গুচি যায়, গুড়া খুন্দিব লাগিল, পিঠা বনাব লাগিল, তাতছে কি ভাত দিয়াই ভাল। কিন্তু সিহঁতে ভাত নাখায়, ভাত খাই আহে বোলে। এনেকুৱাকৈ মানে মই দাঙি পেলাই ঘূৰাই দিওঁ, তেতিয়াহে পিঠাখন পাতল হয়। দেখিছেনে ফুটা ফুটা হৈ গৈছে, এনেকুৱাকৈ পিঠাখন পাতল হ'ব। কোনে কোনে খাই ভাল পায় কমেণ্টত জনাব দিয়ক।